যে আজি আমি সুদীৰ্ঘ ২৬টা বছৰ কংগ্ৰেছত কাম কৰিছিলোঁ আৰু আজি আমাৰ খুব ক'ব বিচাৰোঁ যে দুখো লাগিছে আৰু সঁচাকৈ আকৌ এখন বহুত ডাঙৰ সমাজ পাই আনন্দিতও হৈছোঁ। কাৰণ আমি কংগ্ৰেছ দল এৰি আহিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি দলে আমাক যিভাৱে আদৰণি জনাইছে আমি খুব আনন্দিত হৈছোঁ যে আমি এই ২৬টা বছৰ কাম কৰি যিখিনি তিতা কেঁহা মিঠা পাইছোঁ। আগৰ যিটো কংগ্ৰেছ দল, আগৰ যি কংগ্ৰেছ দলৰ নীতি আদৰ্শ আছিল, বৰ্তমান সময়ত কংগ্ৰেছ দলৰ তেনেকুৱা ধৰণৰ কোনো নীতি আদৰ্শ নাইকিয়া হ'ল। ইয়াত প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, প্ৰাক্তন MLA, MSc, EM তেওঁলোকৰ যিসকল পুত্ৰ বা উত্তৰাধিকাৰী আছে সেইসকলৰে এটা ক্লাবত পৰিণত হৈছে আৰু এই ক্লাবটো সেই প্ৰাক্তন বিধায়কসকলৰ EM সকলৰ সতি সন্ততিৰ কাৰণেই ইয়াত স্থান। বাকী যিসকল নিষ্ঠাবান কংগ্ৰেছ কৰ্মী তেওঁলোকে দলটোৰ যি বিপৰ্যয় আৰু দলটো শুধৰণি কৰিবৰ কাৰণে যদি ইয়াত মাত মাতা হয় তেতিয়াহ'লে তেওঁলোকে আমাক দল বিৰোধী কাৰ্যকলাপ বা নেতৃত্বৰ ওপৰত তেওঁলোকে মাত মতা বুলি বিভিন্ন ধৰণৰ অভিযোগ আনি আমাক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিব বিচাৰে। গতিকে এই নীতি আদৰ্শ যিহেতু বৰ্তমান সময়ত এই দলটোত নাই, সেইকাৰণে আমি এই দলটো ত্যাগ কৰি আজি আমি বিজেপি দলত যোগদান কৰিছোঁ। আৰু আমি ইয়াত যোগদান কৰিছোঁ এই কাৰণে যে আমি যেতিয়া CM ছাৰক লগ কৰিছিলোঁ, ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আৰু লগতে আমাৰ লোকেল MSc তথা কাৰ্যবাহী সদস্য ৰীতা সিঙি ডাঙৰীয়াক, তেখেতলোকৰ পৰা আমি যিখিনি আশ্বাস পালোঁ আৰু তেওঁলোকে যিখিনি কথা কৈছে যে নতুন কাৰ্বি আংলং নিৰ্মাণৰ উদ্দেশ্যে আৰু তেওঁলোকৰ যিখিনি এজেণ্ডা যে আমি আগন্তুক সময়ত আমি কাৰ্বি আংলং জিলাখন কোন দিশলৈ লৈ যাব বিচাৰিছে, সেই এজেণ্ডাখিনি যেতিয়া তেওঁ ক'লে তাকে সেইখিনি বাস্তৱত পৰিণত কৰিব লগা হয় তেতিয়াহ'লে আমি নিশ্চয় এই দলটোত সহযোগ কৰিব লাগিব। এইবিলাক আহি 231 লিডাৰ্ছবিলাকহে আজি জইন কৰা হৈছে, গোটেইখিনি আজি জইন হৈছে, পিছত পাব্লিক জইন কৰা হ'ব। গতিকে সেই দুটা কাৰ্যসূচীতে ইয়াত দেখা গৈছে স্যাৰ, নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলৰ পৰা যেনেধৰণে যোগদান কৰি আছে প্ৰত্যেক সমষ্টিৰ সময় আমি মিলাব পৰা নাই। প্ৰত্যেক সমষ্টিও এতিয়া হাজাৰ হাজাৰ কংগ্ৰেছ আৰু APSS দলে ত্যাগ কৰি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আলোচনা বিল দিয়াৰ কথা কৈছে আজিৰ দিনটোত, আপুনি যিহেতু সেশনৰ পাছতেই বিল হৈ যাব। বাজেট আপোনালোকে চিফ মিনিষ্টাৰে যিটো কৈছে আঁচনিবিলাকৰ চব গোটেইখিনি আঁচনিবিলাকৰ এতিয়া বাজেট, কাৰণ আপোনালোকে জানিব লাগে 5 বছৰৰ মূৰত এবাৰ নিৰ্বাচন হয়। সেই নিৰ্বাচনত আমাৰ যিমানখিনি চেলেৰি, সেই চেলেৰিবিলাক বহুত চব একাউণ্টহে তেওঁলোকৰ নিৰ্বাচনৰ আগে আগে সেইটো পাছ কৰে। তাৰ বাকীবিলাকৰ এতিয়া নিৰ্বাচন শেষ হোৱাইছে, প্ৰথম বাজেট সেশ্যন হ'ব জুলাই মাহত, তাৰপিছত আমি গোটেইখিনি। আপোনাৰ ডাইৰেকশ্যনত স্যাৰ কালি দিনটোত এখন চিনেমা নিৰ্মাণ কৰিছে, ৰিলিজ কৰিছে, খুব ভাল হৈছে চিনেমাখন। কাৰ্বি আংলং লৈ পেলাই কিবা চিনেমা পৰিকল্পনা কৰিছে নেকি? আৰু কৰিছোঁ, আৰু কাৰ্বি আংলং এটা হেম্পেক বুলি ষ্টেটৰ এটা চিনেমা এটা আছে, সেইটো এটা কেতিয়া শ্বুটিং আৰম্ভ হ'ব? এইটো আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম।